নমস্কাৰ বিজু ব্লগলৈ জনাইছো আপোনাক আন্তৰিক স্বাগতম ফ্ৰেণ্ড আজি আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আনিছো জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ এটা সুন্দৰ গল্প সূৰ্যাস্তত স্নান এটা 22 বছৰীয়া ডেকালৰাৰ কাহিনী এই 22 বছৰীয়া ডেকালৰাৰ কাহিনীটো লৈ বিজু আপোনাৰ সন্মুখত সূৰ্যাস্তত স্নান এই 22 বছৰীয়া ডেকালৰাটোৰ এনে কি দুখ হ'ল সি নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি পাহাৰৰ টিলাত গৈ আত্মহত্যা কৰিবলৈ বিচাৰিছে আৰু সেই পাহাৰৰ টিলাত এনেকুৱা এজন আচুভাৱ ব্যক্তিক লগ পাইছে যিজন ব্যক্তিৰ কথা বতৰা চাল চলন ইত্যাদিবোৰত লৰাটো অতিষ্ঠ হৈ উঠিছে আৰু সেই মানুহজন সঁচাকৈ মানুহ হয়নে যদি হয় কেনেকুৱা ধৰণৰ মানুহ সূৰ্যাস্ত চাবৰ কাৰণে ইমান দূৰ পাহাৰৰ টিলালৈ উঠি আহিছে আৰু এইবোৰ কেনেকুৱা ধৰণৰ কথা মানুহজনৰ আচহুৱা কথা এটা ফ্ৰেঞ্চ সুন্দৰ কাহিনী এই কাহিনীটো জানিবৰ কাৰণে উপভোগ কৰিব লাগিব সূৰ্যাস্তত স্নান হয় স্কিপ নকৰাকৈ এই ভিডিঅ'টো উপভোগ কৰিব লাগিব সূৰ্যাস্তত স্নান জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ এই সুন্দৰ গল্প সূৰ্যাস্তত স্নান বলক আমি কাহিনীটোৰ ভিতৰলৈ সোমাই যাওঁ আৰু ফ্ৰেণ্ড আপোনালোকে উপভোগ কৰিছে বিজু ব্লগ যদি বিজু ব্লগৰ প্ৰথম ভিডিঅ' উপভোগ কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো টিপি লওক যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ' বিজু ব্লগত দিয়াৰ লগে লগে আপোনালোকে পোনচাতে উপভোগ কৰিবলৈ পায় হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো টিপি লওক এতিয়া বলক আমি সূৰ্যাস্তত স্নান গল্পটিৰ ভিতৰলৈ সোমাই যাওঁ সূৰ্যাস্তত স্নান জয়ন্ত কুমাৰ চক্ৰৱৰ্তী হেপাই ফোপাই পাহাৰখন বগাই ওপৰৰ সমতল ভূমিত থিয় দি ডেকাজনে পিছলৈ ঘূৰি চালে চহৰখন চহৰৰ মানুহবোৰ এতিয়া তাৰ ভৰিৰ বহু তলত চহৰৰ ৰাস্তাৰে দপদপাই দৌৰি ফুৰা গাড়ীবোৰো সৰু পৰুৱা যেন লাগিছে ডেকাজন ঘূৰিল তাৰ সোঁৱে বাওঁৱে এলানি ওখ চাপৰ বিস্তৃত পাহাৰৰ নামনিত গাত গা লগাই বৈ গৈছে বিশাল লুইতৰ সিপাৰেও সৰু ডাঙৰ শাৰী শাৰী পাহাৰ ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্যই ডেকাজনক মন্ত্ৰমুগ্ধ কৰি তুলিলে কিন্তু পিছ মুহূৰ্ততে সি সজাগ হৈ উঠিল প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ সি এই পাহাৰ চূড়াত উঠি অহা নাই মনটো দৃঢ় কৰি কেইখোজমান আগুৱাই গৈ সি থিয় গৰাটোৰ তললৈ জুমি চালে লগে লগে বিজুলী চমকৰ দৰে শীতল শিহৰণ এটা তাৰ মূৰৰ পৰা ভৰিৰ তললৈ বৈ গ'ল গছৰ ঠানিবোৰে লুইতৰ পানীয়ে খুন্দিয়াই থকা পাহাৰৰ শিলাময় তলিখন ঢাকি ৰাখিলেও পাহাৰ চূড়াৰ পৰা তলিৰ গভীৰতা অনুমান কৰি যেন সি সন্তুষ্ট হ'ল হঠাতে সি উপলব্ধি কৰিলে জীৱনৰ নাটৰ সি অন্তিম দৃশ্যত উপনীত হৈছে কথাটো মনলৈ অহাৰ লগে লগে সি আৱেগিক হৈ পৰিলে আৱেগিকভাৱে এসময়ত সি চিঞৰি উঠিল হে আকাশ হে পৃথিৱী বিদায় চিৰ বিদায় ডেকাজন দুখোজ পিছুৱাই আহিল তাৰ পিছত এখোজ আগুৱাই গ'ল পুনৰ কিবা ভাবি দুখোজ পিছুৱাই আহিল সি যেন ঠিক কৰিব পৰা নাই কেনেকৈ তললৈ জাঁপটো মাৰিব জাঁপটো দীঘলকৈ মাৰিবা নহ'লে ত্ৰিশংকু হৈ শূন্যতে ওলমি ৰবা আচম্বিতে কোনোবাই কৈ উঠা কথাষাৰ শুনি ডেকাজন উচপ খাই উঠিল কোনে ক'লে কথাষাৰ কোনে ক'লে সি ইফালে সিফালে চালে গৰাটোৰ বাওঁ কাষে কিছু নামনিত অকণমান সমতল ভূমি তাত থকা গছ এজোপাৰ তলতেই সি মানুহ এজনক বহি থকা যেন দেখিলে কোন হ'ব পাৰে মানুহজনক চাবলৈ ডেকাজনৰ ইচ্ছা জাগে কিন্তু তালৈ যোৱা যায় কেনেকৈ ডেকাজন অহা বাটে কিছু দূৰ নামি আহিল তাৰ পাছত সি বাওঁফালে গৰাটোৰ কাষে কাষে আগুৱাই যাবলৈ ধৰিলে আপুনি মোক কিবা কৈছিল গছৰ গুৰিত কাগজ কলম হাতত লৈ লুইটোলৈ চাই কিবা ভাবি বহি থকা মানুহজনক ডেকাজনে প্ৰশ্ন কৰিলে এৰা মই কৈছিলোঁ মৰিবলৈ জাঁপ দিব খুজিছাই যেতিয়া দীঘলকৈ জাঁপ মাৰিবা নহ'লে গছৰ ডালত লাগি ৰাতিটো ওলমি থাকিবা আৰু বাদুলিবোৰেও তোমাক সিহঁতৰ লগৰী বুলি ভাবিব আপুনি কি মোৰ মৃত্যুক লৈ ধেমালি কৰিব খুজিছে নাই কৰা মিচিকিয়াই হাঁহিলে মানুহজনে
কৈ উঠিল, মই তোমাৰ মৃত্যুক লৈ ধেমালি কৰিব খোজা নাই, তুমিহে তোমাৰ জীৱনক লৈ ধেমালি কৰিব খুজিছা। মই ধেমালি কৰিছোঁ? আপুনি ক'ব খুজিছে কি? ডেকাজনৰ মাতত উষ্মা। মৰিবলৈ যদি তোমাৰ লৰালৰি নাই, অকণমান মোৰ কাষতে বহা। কিছু পিছতেই সূৰ্যাস্ত হ'ব। লুইতৰ বুকুত সূৰ্যাস্তৰ অপৰূপ দৃশ্য চাই যাবা। নাই, মই নবহোঁ। আপুনি মোক প্ৰশ্নৰ উত্তৰ দিয়ক। মই কি ধেমালি কৰিছোঁ? মানুহজনে কিছু সময় ডেকাজনৰ হাৱ ভাৱ লক্ষ্য কৰিলে। তাৰপিছত কাগজ কলম মাটিত থৈ আড্ডা মৰাৰ ভংগীত বহি ক'লে, চোলে নামৰ হিন্দী ছবিখন চাইছেনে? তাত গব্বৰ সিং নামৰ ডকাইতজনৰ মুখত এটা সংলাপ দিয়া হৈছিল, যো ডৰ গয়া সমজ লো ৱো মৰ গয়া। তাতে কি হ'ল? ডেকাজনৰ প্ৰশ্ন। একো হোৱা নাই। যি দৌৰি যায়, মানে যি ভয় কৰে, সি মৰি যায়। তুমিও ভয় খাইছা, সেইকাৰণে তুমি মৰিবলৈ ওলাইছা। মই ভয় খোৱা নাই, ডেকাজনে গৰজি উঠিল। মানুহক মৰিবলৈও সাহস লাগে। হয়, মৰিবলৈ সাহস লাগে, কিন্তু আত্মহত্যা কৰিবলৈ সাহসৰ প্ৰয়োজন নহয়। অলপ বলিয়ালি, অলপ বুৰ্বকামী হ'লেই যথেষ্ট। খন্তেকৰ বাবে তুমি মগজটো অচল কৰি এই পাহাৰৰ চূড়াৰ পৰা জাঁপ দিলা। ইয়াত আৰু কি সাহসৰ প্ৰয়োজন? সাহস লাগে জীৱনটো মানুহৰ দৰে উচ্চশিৰে জীয়াই থাকিবলৈ। কিন্তু মানুহৰ দৰে জীয়াই থাকিব লাগে কিয়? মানুহৰ দৰে জীয়াই থাকিলে কি হয়? ডেকাজনৰ প্ৰশ্নটো শুনি মানুহজন থমকি ৰ'ল। কিছু সময় কিবা ভাবি তেওঁ ক'লে, প্ৰশ্নটো ভাল, কিন্তু ইয়াৰ অতি সৰল উত্তৰটো হ'ল, তুমি মানুহ হৈ জন্ম লাভ কৰিছা। গতিকে মানুহ হৈ জীয়াই থাকিব লাগিব, আৰু মানুহে পণ কৰিলে বহু কিবা কিবিয়েই কৰিব পাৰে, বহু কিবা কিবি হ'বও পাৰে। এইবাৰ ডেকাজন নীৰৱ হৈ পৰিল। বহু কথা, বহু প্ৰশ্নই তাৰ মনত বাহ মাৰলৈ সৃষ্টি কৰিবলৈ ধৰিলে। ওঠ দুটা চেপি অস্থিৰভাৱে সি সৰু ঠাইডোখৰতে পাইচাৰি কৰিবলৈ ধৰিলে। সি অনুভৱ কৰিলে তাৰ মনত যেন গৰাখহনি আৰম্ভ হৈছে। তাৰ চিন্তাবোৰ যেন ক্ৰমাৎ আউল লাগিবলৈ ধৰিছে। এই মানুহজনে মাত নিদিয়াহেঁতেন এতিয়ালৈ এই পৃথিৱীত তাৰ অস্তিত্ব থাকিলহেঁতেন নে? কিন্তু মানুহজন কোন? তেওঁৰ কথাবোৰ অইন মানুহতকৈ বেলেগ যেন লগা নাইনে? আৰু সেই কাগজবোৰত তেওঁ লিখিছেই বা কি? ডেকাজন মানুহজনৰ কাষ চাপি আহিল। কাগজত লিখা আখৰবোৰ থিয়ৈ থিয়ৈ পঢ়িব নোৱাৰি কাগজ কেইখিলাৰ কাষতে বহি দিলে। তাক বহা দেখি মানুহজনে লৰালৰিকৈ কাগজ কেইখিলা সামৰি ল'লে। মানুহজনৰ আচৰণত ডেকাজন ক্ষুব্ধ, লজ্জিত হৈ পৰিল। তাৰ মুখৰ পৰা অশ্লীল শব্দ এটা প্ৰায় ওলাই আহিছিলেই, কিন্তু তাৰ আগতেই মানুহজনে কৈ উঠিল, এইবোৰ কবিতা, তুমি ইয়াৰ মাথা মুণ্ড একো বুজি নাপাবা। কিয় বুজি নাপাম? ডেকাজনে চিঞৰি উঠিল, আপুনি নাজানিব পাৰে, কিন্তু ময়ো এজন কবি। কবি? এইবাৰ মানুহজন আচৰিত হৈ পৰিল। মইতো জানিছিলোঁ কবিয়ে জীৱন দিয়ে, পোহৰ দিয়ে, সৰ্বদ্ৰষ্টা, ভগৱানৰ দ্বিতীয় ৰূপ। কিন্তু কবি হৈ তুমি আত্মহত্যা? ডেকাজনৰ সকলো খং, সকলো অভিমান নিমিষতে নাইকিয়া হৈ গ'ল। লাজত সি তলমূৰ কৰিলে, আৰু তলমূৰ কৰিয়ে সি চুপৰত কওঁ নকওঁকৈ সি ক'বলৈ ধৰিলে, যোৱা বছৰ মোৰ কবিতা পুথি এখন প্ৰকাশ হৈছিল। পুথিখন মই অসমৰ প্ৰায়বোৰ কবি সমালোচকলৈ পঠাইছিলোঁ। ভাবিছিলোঁ দুখ গুণবোৰ আঙুলিয়াই তেওঁলোকে মোক উপকৃত কৰিব। এবছৰ পাৰ হৈ গ'ল, কিন্তু কোনো এজনেও কিতাপখনৰ সমালোচনা এটাটো নিলিখিলেই, কিতাপখনৰ প্ৰাপ্তিও স্বীকাৰ নকৰিলে। সেইবাবেই তুমি আত্মহত্যা কৰিব খুজিছিলা? চি চি চি, সেইবাবেই মই আত্মহত্যা কৰিব খোজা নাছিলোঁ। ডেকাজন বহাৰ পৰা জাঁপ মাৰি উঠিল। খঙত তাৰ ওঠজোৰ কঁপিবলৈ ধৰিলে। মই অইন কথাৰ বাবে, কিন্তু সেই কথা মই আপোনাক ক'ম কিয়? আপোনাৰ পৰা মই কোনো সহানুভূতি নিবিচাৰোঁ। ৰঙা পৰি যোৱা ডেকাজনৰ মুখলৈ কিছু সময় একেথৰে চাই থাকি মানুহজনে ক'লে,
তোমাৰ খং দেখি মোৰ ভাল লাগিছে। মানুহৰ খং থাকিব লাগে, কিন্তু তোমাৰ খংটো বোধহয় উচিত কামত ব্যৱহাৰ হোৱা নাই। আৰু এটা কথা, আত্মহত্যা কৰা বা কৰিব খোজা মানুহৰ প্ৰতি মোৰ মনত বিন্দু মাত্ৰ সহানুভূতি নোপোৱাছে। তেওঁলোকক মোৰ পুতৌ কৰিবৰহে মন যায়। বন্দুকৰ গুলীৰ দৰে মানুহজনে কোৱা শব্দবোৰ গৈ ডেকাজনৰ বুকুত বিন্ধিলে। তাৰ প্ৰবল ইচ্ছা হ'ল মানুহজনক দাঙি নিজে নিশি পাহাৰৰ তললৈ পেলাই দিব। পাৰ চৰাইৰ ডিঙি মোচৰাৰ দৰে যেন তাৰ ডিঙিটো মোচৰি দিব। কিন্তু সি জানে সেই কাম সি কৰিব নোৱাৰে। কৰিব পৰাহেঁতেন কোনোবা দিনাই হয়তো সেই টকচকীজনীক, হয়তো তাৰ মাক দেউতাকক। নাই, সি এতিয়া সেইবোৰ কথা ভাবিব নোৱাৰে, ভাবিব নোখোজে। জোৰকৈ চিন্তাবোৰ মনৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি মানুহজনলৈ পিঠি দেখি লুইতৰ বহল বুকুত চকু থলে। লুইতৰ বুকুত কেইবাখনো সৰু সৰু মাছমৰীয়া নাও। ডেকাজনৰ মন গ'ল সি যেন সেই সৰু নাও এখনতে উঠি বহিব আৰু উদ্দেশ্যবিহীনভাৱে লুইতৰ সোঁতে সোঁতে উটি যাব। কিন্তু লুইত জানো উদ্দেশ্যবিহীনভাৱে বয়? মাছমৰীয়াবোৰেই বা এই ভৰা লুইতত সৰু সৰু নাৱেৰে মাছ মাৰিবলৈ সাহস পায় ক'ত? জীয়াই থকাৰ তাৰণাই সিহঁতক সাহস নিদিয়েনে? এই মানুহজনেও তেতিয়া তেনে এষাৰ কথা কৈছিল। কিন্তু মানুহজন কোন? কোনোবা কবি নেকি? নাম কি? কি কৰিছে তেওঁ ইয়াত? সূৰ্যাস্ত চাবলৈকে তেওঁ ইমান দূৰ পাহাৰ বগাই আহিছেনে? মানুহজনৰ পৰিচয় সুধিবলৈ ডেকাজনে ঘূৰি মুখ মেলিব খোজোতেই মানুহজনে আবৃত্তি কৰাৰ দৰে কবিতা এটা পঢ়িবলৈ ধৰিলে। হ'ব পাৰা তুমি অসীম শক্তিধৰ, কঁপাই তুলিব পাৰা বহু বীৰ কাপুৰুষৰ হৃদয় চহৰ, কিন্তু হে মৃত্যু, পাৰিছানে কহাব তুমি তাৰ এশ পৰা মাটি? য'ত থিয় হৈ আছে মানুহৰ হেজাৰ বছৰীয়া কৃষ্টি। পাৰিছানে মচিব তুমি সেই ইতিহাস পলে পলে যে শুনাই জীৱনৰ জয় জয়ন্তী? কাণ পাতা শুনা পদধ্বনি সময়ৰ, তোমাক খৰি দি জীৱন হৈ উঠিব এদিন অজৰ অমৰ। আপোনাৰ নিজৰ কবিতা? কাষ চাপি আহি ডেকাজনে প্ৰশ্ন কৰিলে। কবিতা হৈছে জানো এইটো? হৈছে, ডেকাজন উৎসাহিত হৈ উঠিল। তুমি এনে এটা কবিতা লিখিবলৈ ইচ্ছা নকৰানে? মই? ডেকাজন থমকি ৰল। সি তাৰ ২২ বছৰীয়া জীৱনটোলৈ উভতি চালে। চুকে কোণে লুকাই থকা দুখ ক্ষোভবোৰ তাৰ কাষ চাপি আহিল। সি দুখত ডুব গ'ল। ব'লা চাহ একাপ খাই আহোঁ, সূৰ্যাস্তলৈ এতিয়াও বহু বাকী। চাহ? মানুহজনৰ কথা শুনি ডেকাজন আচৰিত হ'ল। এই পাহাৰৰ চূড়াত চাহ আছেনে? আছে, ব'লা। নামনিৰ সেই সৰু টিলাটো যে দেখিছা, তাৰ সিটোফালে আছে এটা শিলৰ কুঁৱেৰী। তালৈ সোমাই যোৱা বাটৰ দাঁতিতেই বাই এজনীয়ে চাহ বেচে। মন গ'লে তুমি চাহৰ লগত তাইৰ দেহো চুবাব পাৰিবা। ডেকাজনে মানুহজনৰ মুখলৈ চালে। মানুহজনৰ ওঠৰ কোণত হাঁহি এটা লাগি থাকিব বুলি সি আশা কৰিছিল, কিন্তু নাই, তাত একো নাই। এখন ভাৱলেশহীন নিৰ্বিকাৰ মুখ। আপোনাৰ নামটো জানিব পাৰোঁনে? খুব সাৱধানে খোজ পেলাই গৰাটোৰে নামি আহি থাকোঁতে ডেকাজনে প্ৰশ্ন কৰিলে। কি হ'ব নামটো জানি? মানুহজনে ওলোটাই প্ৰশ্ন কৰিলে। কিছু পিছত তুমি যাবা তোমাৰ বাটে, মই যাম মোৰ বাটে। কোনে কাক মনত ৰাখিব? আৰু মনত ৰাখিবই বা কিয়? হঠাৎ ডেকাজনৰ মনত পৰিল তাৰ জেপত এটা পইচাও নাই। চিটি বাছ ষ্টপেজৰ পৰা পাহাৰৰ নামনিলৈ তাক লৈ অহা ৰিক্সাৱালাজনকে সি তাৰ জেপত থকা আটাইবোৰ টকা পইচা দি আহিছে। মৰিবলৈ পাহাৰ চূড়াত উঠাজনে চাহৰ কথা ভাবিব পাৰেনে? তাৰ কথা শুনি মানুহজনে হাঁহি হাঁহি ক'লে, টকা পইচাৰ লগতে ৰিক্সাৱালাজনক যদি তুমি তোমাৰ কাপোৰযোৰো খুলি দি আহিলাহেঁতেন, তোমাৰ অধিক পুণ্য হ'লহেঁতেন।
দাতা হিচাপে সিপুৰীত তোমাৰ চাগে কিছু নামো হ'লহেঁতেন। কেনে মানুহ সেইজন বাৰু? ডেকাজনে ভাবিলে মানুহজনে কিয় তাক বাৰে বাৰে খোজ মাৰিছে। খোজ মাৰি কথা কোৱা তেওঁৰ এই স্বভাৱটো নথকাহেঁতেন সি কিজানি তেওঁক তাৰ সকলো কথাই ইতিমধ্যে কৈ পেলালেহেঁতেন। মানুহজনক নিজৰ কথা ক'বলৈ গ'লে ক'ৰ পৰা বাৰু আৰম্ভ কৰিব সি? উচ্চ শিক্ষিত ঐশ্বৰ্যৱান মাক দেউতাকৰ পৰা, যিয়ে তাক পঢ়াৰ নামত সৰুৰে পৰা হোষ্টেল ঘূৰাই লৈ ফুৰিছে, যাৰ পৰা সঁচা মৰম সঁচা চেনেহ সি কোনোদিনেই নেপালে, নে সেই ছোৱালীজনীৰ পৰা যিয়ে তাক ভাল পাওঁ বুলি কৈ অন্যক দেহ মন সঁপি দিছিল? নহয়, মাক দেউতাক আৰু ছোৱালীজনীৰ স্বৰূপ পূজাৰ পিছতো সি মৃত্যুৰ কথা ভবা নাছিল। সেয়ে সি কবিতা কাকোৱালি লৈছিল। কিন্তু কবিতায়ো তাক প্ৰেম বিশ্বাস ভালপোৱাৰ পৃথিৱী এখন দিব নোৱাৰিলে। এইপিনে আহা, কেঁকুৰি এটাৰ সন্মুখত ৰৈ মানুহজনে তাক মাতিলে। কেঁকুৰিটোৰ কোণতেই এটা খেৰ বাঁহৰ জৰাজীৰ্ণ পঁজা। পঁজাটোৰ সন্মুখত এখন বেৰ নোহোৱা চালি, চালিৰ তলৰ এচুকত এটা জুইহীন চৌকা, এটা ক'লা কেটলি, এটা ছাই বৰলীয়া মাটিৰ কলহ, কিছু শুকান গছৰ ডালপাত আৰু দুটা খুঁটাৰ ওপৰত গজাল মাৰি থোৱা এখন আধা ভঙা কাঠৰ তক্তা। বাই আছানে? চাহ দুকাপ দিয়া। তক্তাখনত বহি মাত দিয়াৰ লগে লগে ভিতৰৰ পৰা মানুহ এজনীৰ মাত ভাহি আহিল। বহক। লগে লগে এজন 7-8 বছৰীয়া ল'ৰা আৰু এজনী 3-4 বছৰীয়া ছোৱালী ওলাই আহিল। ল'ৰাজনৰ কঁকালত যৌনাংগ ওলাই থকা এটা ক'লা পেণ্ট, ছোৱালীজনী একেবাৰে দিগম্বৰী। দুয়োটাৰ নাকতেই ওলাই আহোঁ আহোঁ কৰি থকা একোথোপা শেঙুন। সিহঁতৰ মুখলৈ সৰহ সময় চাই থাকিব নোৱাৰি ডেকাজনে মুখ ঘূৰালে। কিছু পিছতেই বাইজনী ওলাই আহিল। বাবুহঁতে ইটা হ'লে নিমখ চাহ খাবা লাগিব। চেনি নাই, কেইদিনমান ধৰি কোৱেৰীৰ কামো বন্ধ ৰাখিছি নহয়। হ'ব দিয়া, আহিছোঁ যেতিয়া তাকেই খাওঁ। মানুহজনে কোৱাৰ লগে লগে মানুহজনী কামত ব্যস্ত হৈ পৰিল। ডেকাজনে কিছু সময় একেথৰে তাইলৈ চাই থাকিল। মানুহজনীৰ বয়স 30-32ৰ বেছি নহ'ব। দেহত যৌৱন আছে, মিঠা বৰণীয়া সুগঢ়ী। মাই, এতিয়া আমি কোৱেৰীক যাব লাগিব নেকি? কঁকালৰ পেণ্টটো ওপৰলৈ টানি টানি ল'ৰাটোৱে মাকক সুধিলে। মাকে তক্তাত বহি থকা মানুহজনলৈ আৰ চকুৰে চাই ক'লে, ইটা নালগে দে। ডেকাজনৰ পিনে ডিঙিটো মেলি মানুহজনে ফুচফুচাই সুধিলে, ইংগিতটো বুজিলানে? ডেকাজনৰ কাণ মূৰ ৰঙা হৈ উঠিল। সি আনফালে মুখ ঘূৰালে। মানুহজনে একেটা সুৰতেই কৈ গ'ল, পাহাৰৰ চূড়াটোলৈ ইয়াৰ পৰা বেছি দূৰ নহয়। তথাপি মানুহজনী কোনোদিনে পোৱালি দুটাক লৈ ওপৰলৈ উঠি যোৱা নাই। কোনোদিনে তাই আত্মঘাতী হোৱাৰ কথা ভবা নাই। তাইৰ গিৰিয়েকো নাই। বহি বহি ডেকাজনে উচপিচ কৰিবলৈ ধৰিলে। কিছু পিছতে প্ৰসংগ সলনি কৰিবলৈকে সি মানুহজনক সুধিলে, আপুনি মৃত্যুৰ পিছত জীৱন থকাৰ কথা বিশ্বাস কৰেনে? এবাৰ মৰি জনম ল'লে বিশ্বাস কৰিম। ধেমালি নকৰিব, মই চিৰিয়াছলি সুধিছোঁ। আত্মা পৰমাত্মাৰ কথা আপুনি বিশ্বাস কৰেনে? ধৰ্মগ্ৰন্থবোৰে প্ৰতিটো জীৱৰে আত্মা থকা বুলি কয়। মানুহজনে ক'বলৈ ধৰিলে, মৃত্যুৰ পিছত আত্মাই হেনো দেহ ত্যাগ কৰে আৰু পৰমাত্মাৰ সৈতে মিলি যায়। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক সত্যতা প্ৰমাণিত হোৱা নাই। আত্মাৰ অস্তিত্বও ধুঁৱলি কুঁৱলী। কিন্তু তুমি মোক এইবোৰ কথা সুধিছা কেলে? আত্মা পৰমাত্মাৰ প্ৰতি আগ্ৰহী হ'বলৈ তোমাৰতো এতিয়াও বয়স হোৱা নাই। ডেকাজনে একো উত্তৰ নিদিলে। সি নীৰৱে জুই ফুৱাই ফুৱাই মানুহজনীয়ে চাহ বনাই থকালৈ চাই থাকিলে। এসময়ত চাহ আহিল। চাহৰ গিলাচ ওঠত লগাই ডেকাজনে মুখখন বিকটাই দিলে। তিতা। জীৱনত সি কোনোদিনেই ইমান তিতা চাহ খোৱা নাই। মানুহজনে কিন্তু তাৰ সন্মুখতেই গোটেই গিলাচ চাহ খাই শেষ কৰিলে। চাহৰ পইচা দিয়েই মানুহজন ব্যতিব্যস্ত হৈ উঠিল। ব'লা সূৰ্যাস্ত হ'লেই কিজানি। দুয়োটাই পুনৰ পাহাৰ বগাবলৈ ধৰিলে। পাহাৰ বগাই থাকোঁতে তালৈ ঘূৰি চাই মানুহজনে সুধিলে, সূৰ্যাস্তৰ পিছতেই তুমি জঁপিয়াই আত্মহত্যা কৰিবা নহয়নে? মানুহজনৰ কথা শুনি ডেকাজনৰ মূৰত খংটো পুনৰ টিঙিচকৈ জ্বলি উঠিল। মনত ৰাখিবা, আত্মহত্যা কৰিবলৈ বাধা দিয়া বুলি তুমি কিন্তু পিছত অভিযোগ কৰিব নোৱাৰিবা।
কথাখিনি কৈ কৈ মানুহজন তাৰ আগে আগে বেগাই পাহাৰৰ চূড়াটোলৈ উঠি গ'ল। নিজৰ বাবে নহ'লেও এতিয়া এই মানুহজনৰ বাবে চাগে সি পাহাৰৰ পৰা জঁপিয়াব লাগিব। ডেকা ল'ৰাটোৱে ভাবিলে। তললৈ চাই কঁকাল বেকা কৰি গুজুং গুজুংকৈ ডেকাজন পাহাৰৰ চূড়াত উঠিল। কিন্তু মানুহজন গ'ল কলৈ? তাৰ আগে আগে মানুহজন ইয়ালৈ উঠি অহা নাছিল নে? তেন্তে ডেকাজনৰ বুকুখন ভয়ত কঁপি উঠিল। মানুহজন তললৈ সৰি পৰা নাইতো। সি তললৈ জুমি চালে, তলিখন আন্ধাৰ। দূৰৈত লুইতৰ বুকুত সূৰ্যটো তেতিয়া লাহে লাহে ডুব যাবলৈ ধৰিছিল। আকাশ পানীত ৰঙা জুই একুৰা ডাও ডাওকৈ জ্বলি উঠিছিল। ডেকাজনৰ বুকুলৈও সেই জুই সম্প্ৰসাৰিত হৈছিল। জুইৰ পুৰণিত সি চটফটাই উঠিছিল। দুহাতেৰে মূৰটো চেপি এসময়ত সি মাটিতেই বহি পৰিছিল। আৰু তেতিয়া বতাহে কাগজ এখিলা তাৰ কাষলৈ উৰুৱাই আনিছিল। ডেকাজনে কাগজখিলা থাপ মাৰি বুটলি ল'লে। এটা কবিতা, মানুহজনে পঢ়া সেই কবিতাটোৱেই। লৰালৰিকৈ উঠি ডেকাজন গৰাটোৰ কাষলৈ গ'ল। সি নামনিৰ গছজোপাৰ গুৰিলৈ চালে। তাৰ ভাৱ হ'ল তাত যেন মানুহজন বহি আছে। লগে লগে প্ৰায় দৌৰি যোৱাৰ দৰে সি তললৈ নামি গ'ল। শিলৰ মূৰ্তিৰ দৰে মানুহজন গছৰ গুৰিত বহি আছে। মানুহজনৰ চকু মুখত ডুবন্ত বেলিটোৱে ৰঙা হালধীয়া ৰং সানি দিছে। কিন্তু এইজনেই জানো সি লগ পোৱা মানুহজন? এই মানুহজন আগৰজনতকৈ কিছু বুঢ়া আৰু মুখখনো কিছু বেলেগ যেন লগা নাইনে? ডেকাজনৰ সন্দেহ হ'ল। আপুনি সোধো নোসোধোকৈ সেই মানুহজনক সুধিলে, আপুনি অকণমান আগতে সেই পাহাৰৰ চূড়াটোত মানুহ এজনক দেখা পাইছিলনে? ঠিক আপোনাৰ দৰেই কিন্তু। মোৰ দৰে? তাৰ কথা শুনি মানুহজন যেন আচৰিত হ'ল। কিন্তু কিছু পিছতেই তেওঁৰ মুখত মিচিকি হাঁহি এটা বিৰিঙি উঠিল। অ', তুমি কাৰ কথা সুধিছা মই বুজিছোঁ। কিন্তু তাৰ আত্মা দেখোন কেতিয়াবাই পৰমাত্মাৰ সৈতে বিলীন হৈ গ'ল। কি? ডেকাজন যেন সঁচাকৈ পাহাৰৰ পৰা সৰি পৰিল। নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ সৎ নগ'ল তাৰ। অলপ আগতে সি সেই মানুহজনৰ সৈতে চাহ খোৱা নাছিল নে? কথা পতা নাছিল নে? পাহাৰ বগোৱা নাছিল নে? তেন্তে এই মানুহজনে কয় কি? মানুহজনে মিছা মতা নাইতো। কিন্তু আপুনি কোন? আপোনাকতো মই কিছু আগলৈকে ইয়াত দেখা নাছিলোঁ। মই মানুহজনৰ মুখত ৰহস্যময় হাঁহি এটা বিৰিঙি ওলাল। মই সেই মানুহজনৰ আত্মাই এৰি যোৱা দেহ, আত্মাহীন দেহ। তোমাৰ দেহত আত্মা আছেনে? ধন্যবাদ। কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি বিজু ব্লগ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আকৌ এনেধৰণৰ মনোৰঞ্জনৰ ভিডিঅ' লৈ আহি আছোঁ অতি শীঘ্ৰে। আজিলৈ বাই বাই।